8টা বজাত ডিউটিত গৈছে। মোৰ হাজবেণ্ড 8টা বজাত গৈছে ৰামপুৰ পুষ্কৰিকুণাত মোৰ হাজবেণ্ডৰ চাইকেল দোকান আছে, তেখেতে 8টা বজাত ওলাই গৈছে। তে মোৰ ল'ৰা বোৱাৰী, ডাঙৰ ল'ৰা বোৱাৰী আৰু মোৰ সৰু ল'ৰা কালি মাইলু কাৰ্বি আংলং মাইলু শ্বশুৰ ঘৰত গৈছে হে। তে মোৰ ঘৰতে অকলে আছো। মই ভাবিলো যে ডিউটিটো সদায় 10টা 11টা বজাত যাওঁ, আজিতো কোনো নাই ঘৰত, অকলে অকলে কেনেকৈ থাকিম। কৰিলো কি 9টা বজাতে গুচি গ'লো আজি ডিউটিত। মই সুভাষ নগৰ আবুল খেৰ ডক্তৰ আছে যে সুভাষ নগৰ, তাতে মই চাকৰি কৰোঁ। তাতে মানে সৰু সুৰা চাকৰি এটা কৰোঁ আৰু যেনে তেনে পোহপাল সংসাৰ দিবৰ কাৰণে। তো তাতে মই গুচি গ'লোঁ। তাৰপিছত দৰ্জা তালা মাৰি গৈ গুচি গ'লোঁ। আৰু 7টা বজাত সাৰাদিন ডিউটি কৰি 7টা বজাত আহিছোঁ। 7টা বজাত অহাৰ পাছত দেখিছোঁ গেটখন খোলা। গেটখন খোলা মোৰ দেখিবলৈ সন্দেহ লাগিছে। তাৰপিছত লাইটৰ চুইচটো বাহিৰত আছে, দিলোঁ। দিয়াৰ পাছত দেখিলোঁ কি তালাটো নাই দৰ্জাত। তালাটো নাথাকাৰ কাৰণে মই বোলে তালাটো কি হ'ল, সেই তালাটো দেখিছোঁ মুচৰাই পেলাই ভাঙি থৈছে। তেতিয়া মই চিঞৰ বাখৰ লগাইছোঁ। চিঞৰ বাখৰ লগাওঁতে ওচৰে পাছৰে মানুহ চব আহিলে। আহি পেলাই কি হ'ল মই বোলে এনেকৈ দৰ্জা খুলি ভিতৰত সোমালোঁ। কোবাই পেলাই দেখিছোঁ বিচনা, এয়া চাক বিচনা উলট পালট কৰি, ঘৰৰ ভিতৰত 4-5টা গডৰেজ আছে, চব খুলি পেলাই 1,20,000 টকা আছিলে, মোৰ কেছ টকা আছিলে, 500 টকাৰ বান্ডিল আছিলে 3টা, এটা কাগজৰ ভিতৰত সোমোৱা বান্ডিল আছিলে আৰু কি কয় 2টা বান্ডিল আছিলে হাত বেগৰ হেণ্ড বেগৰ ভিতৰতে, সেইটো আৰু এটা বেগৰ মাজত 20 টকীয়া নোটৰ 3টা বান্ডিল আছে 60,000 টকা, সেইটোও লৈ গ'ল। মোৰ ডাঙৰ ল'ৰাৰ বিয়াত দিছিলে এই সোণাৰ কি কয় গলাৰ চেইন এটা, 1 ভৰি ওজনৰ চেইন এটা দিছিলে তাৰ শহুৰৰ পৰা, আৰু আঙুঠি দিছিলে এটা, আঠানি দি পেলাই আঙুঠি দিছিলে, আৰু ছোৱালীৰ বালা আছিলে 2টা, আঠানি সোণাৰ বালা আছিলে 2টা ছোৱালীৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।